বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেল কালাম জিকেনিছ অফ লাৰ্নিং চেনেলটোলৈ বন্ধুসকল আপোনালোকে যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স টেষ্ট 2021 চনৰ বাবে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ বাবে লৈ আহিছো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু এনসাৰ ভেৰি হেল্পফুল হ'ব আপোনালোকৰ এক্সামৰ বাবে আৰু মোষ্ট ইম্পৰ্টেন্ট টপিক যেহেতু আপোনালোকৰ কোৱেশ্চন আহিবই এটোৰ টপিকৰ ওপৰত নিউমেৰিকেল এবিলিটি 25 টা কোৱেশ্চন নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ 25 টা কোৱেশ্চন 4 নম্বৰ কে আপোনালোকে নিশ্চয়কৈ 100 নম্বৰ আহিব তো আৰু বাকি তিনটা পাৰ্টৰ আপোনালোকৰ 100 কে আহিব অথবা আপোনালোকৰ টোটাল আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিত 4খন নম্বৰ আহিব 2 আৱাৰ্ছত 2 ঘণ্টাত 4খন নম্বৰ আহিব এটা টপিকৰ ওপৰত আপোনালোকৰ 100 কে আহিব অথবা নিউমেৰিকেল এবিলিটি পৰা 100 আৰু আপোনাৰ জিকে পাৰ্ট 2 পৰা আপোনালোকৰ 100 তো ৰিজনিংৰ পৰা 100 আৰু ইংলিশ পাৰ্ট 2 পৰা 100 তো আপোনালোকে বন্ধুসকল নিশ্চয় সিলেবাস সমূহ চাইছে তো দেখা পাইছে আপোনালোকৰ নিউমেৰিকেল এবিলিটিৰ পৰা আপোনালোকৰ 25 টা কোৱেশ্চন আহিব বিভিন্ন ধৰণৰ কোৱেশ্চন আজি আমি ডিসকাস কৰিম কেইটামান মহত্বপূৰ্ণ আপোনালোকৰ বাবে এক্সামৰ বহুতো ইম্পৰ্টেন্ট হ'ব বুলি মই আশা কৰিছো আৰু যদিহে আপোনালোকে এই সেশনটিৰ পৰা বহুতো উপকৃত হয় তেন্তে অথবা আপোনালোকৰ এই কোৱেশ্চন কিটা যদি চাই আপোনালোকৰ যদি কিবা প্ৰবলেম পায় তেন্তে নিশ্চয় কমেন্ট সেকশনত জনাব আৰু যদিহে ভাল পায় তেন্তে নিশ্চয় লাইক কৰি যাব আৰু চেনেললৈ যদি প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভ কৰিছো ভিডিওটো ফাৰ্স্ট কোৱেশ্চন চাব মন দি চাই যাব তো বন্ধুসকল ফাৰ্স্ট কোৱেশ্চনটো দেখা পাইছে আমি লৈছো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকৰ প্ৰবলেমছ অন ট্ৰেইনৰ নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ ট্ৰেইনৰ অথবা জাহাজৰ বাছৰ এই ধৰণৰ কোৱেশ্চন সমূহৰ এটা আপোনালোকে দেখা পাব তো যদিহে আপোনালোকে দেখা পায় তো মই আপোনালোকক শৰ্ট ট্ৰিকত শিকাই দিম যদিহে ভাল পায় তেন্তে লাইক কৰিব তো ফাৰ্স্ট কোৱেশ্চনটো ডিসকাস হৈছো a 25 meter long metro train crosses a 75 meter long station in 10 seconds what is the speed of the train কি কৈছে প্ৰশ্নটো আপোনালোকৰ এখন ট্ৰেইন 125 মিটাৰ দীঘল বুলি কৈছে মেট্ৰো ট্ৰেইন কিমান দীঘল ষ্টেচনটো ক্ৰছ কৈছে 75 মিটাৰ দীঘল ষ্টেচনখন ক্ৰছ কৈছে বুলি কৈছে কিমান সেকেন্ডত 10 সেকেন্ডত নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ ইউনিটটো চাই লব আপোনালোকৰ এনসাৰ সমূহ যেহেতু কিলোমিটাৰ পাৰ আৱাৰ উলিয়াব লাগে আৰু আপোনালোকৰ যোনটো দিয়া আছে সেকেন্ডত অথবা মানবোৰ আপোনালোকৰ মিটাৰ বা সেকেন্ডত দিয়া আছে তো আপোনালোকে এটো কনভাৰ্ট কৰিব লাগিব আপোনালোকৰ শৰ্ট ট্ৰিকত শিকাই দিম তো আপোনালোকে মন দি চাব তো আপোনালোক কৰিব লগা কি কাম ইয়াৰে আপোনালোকে চাব কি এটা আপোনালোকৰ মিটাৰটো 125 মিটাৰ আৰু 75 মিটাৰ প্লাস কৰি দিব অথবা আপোনালোকৰ দৈৰ্ঘ্যটো প্লাস কৰিব ষ্টেচনৰ আৰু ৰেলৰ নিশ্চয়কৈ বন্ধুসকল 125 প্লাস 75 নিশ্চয়কৈ বন্ধুসকল কিমান পালে 200 আপোনালোকে কি কৰিব আপোনালোক কিমান সেকেন্ড কৈছে 10 সেকেন্ড তো 10 মিটাৰ পাৰ সেকেন্ড হয় নাই তো মিটাৰ পাৰ সেকেন্ডক আপোনালোকৰ কিলোমিটাৰ পাৰ আৱাৰলৈ কেনেকৈ কনভাৰ্ট কৰিব তো আপোনালোকে লক্ষ্য কৰিব এটা আপোনালোকৰ প্ৰথমে ইয়াতে এটো কৰি লব এটা 20 মিটাৰ পাৰ সেকেন্ড পাই গলো আমি 20 মিটাৰ পাৰ সেকেন্ডক আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰিম তো আমি 20 ইয়াতে আপোনালোকে ডাইৰেক্ট কৈ দিম যেতিয়া আপোনালোকৰ কিলোমিটাৰলৈ কৰিব তেন্তে নিশ্চয়কৈ 18 বতে অথবা 18 আৰু 5 তলত 5 হ'ব আৰু ওপৰত 18 হ'ব তো বন্ধুসকল আপোনালোকে কিমান হ'ব এই ধৰণে কৰিব আৰু যদি আপোনালোকৰ সেকেন্ডলৈ মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ কয় তেন্তে নিশ্চয়কৈ উল্টা হৈ যাব তাৰ ইয়াৰ বিপৰীত হৈ যাব অথবা 5 টো ওপৰলৈ যাব 18 টো তললৈ নিশ্চয় এটো মনত ৰাখিব আপোনালোকৰ কিলোমিটাৰ আৰু মিটাৰ পাৰ সেকেন্ডৰ কথা নিশ্চয় আমাৰ ইয়াত কিলোমিটাৰ পাৰ আৱাৰত এনসাৰ সমূহ ওলাব তো সেই গতিকে আমি 18 টো ওপৰ দিলো আৰু 5 তলত তো আপোনালোকে ইয়াতে ক্ৰছ অথবা কটাকটি কৰিব 5 20 আপোনালোকৰ 4 বাৰ তো আৰু 4 18 আপোনালোকৰ 72 বাৰ যাব তো 72 কিলোমিটাৰ পাৰ আৱাৰ অপচন নম্বৰ বি হৈছে আপোনালোকৰ ৰাইট আনসাৰ নিশ্চয়কৈ বন্ধুসকল কৰি চাব ক্যালকুলেশন সমূহ যদিহে আপোনালোকৰ আৰু এই কোৱেশ্চনটো যদি আপোনালোকৰ বুজি পোৱা নাই নিশ্চয় জনাব আৰু ইমান সহজভাৱে আপোনালোকক জনাই দিছো বন্ধুসকল নিশ্চয় পাৰিব বুলি আশা থাকিল তো নেক্সট কোৱেশ্চনটো চাব বন্ধুসকল কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে ৰেশিওৰ ওপৰত তো বন্ধুসকল এংগুল আৰু ৰেশিওৰ ভিতৰত আপোনালোকৰ ৰেশিও উলিয়াব কৈছে তো কোৱেশ্চনটো ডিসকাস কৰিছো ইফ দি এংগলছ অফ এ ট্ৰায়াঙ্গল আৰ ইন দি কি কৈছে যদি এটা ট্ৰায়াঙ্গুলৰ ৰেশিওটো দিয়া আছে 1:4:7 দেন ফাইন্ড দি ৰেশিও অফ দি সাম তাৰ সামটো উলিয়াব কৈছে ফাইন্ড আউট কৰিবলৈ কৈছে অফ দি লাৰ্জেষ্ট এংগল এণ্ড দি স্মলেষ্ট এংগল টু দি স্মলেষ্ট এংগল কি কৈছে
ইয়াতে আপোনালোকক কৈছে যদি এটা ত্ৰিভুজৰ কোণৰ অনুপাত 1:4:7 হয় তেন্তে ডাঙৰ কোণ তথা সকলোতকৈ সৰুৰ যোগৰ ইয়াতে আপোনালোকে মন কৰিব সামটো কিছে লাৰ্জেষ্ট এংগল এণ্ড দি স্মলেষ্ট এংগল নিশ্চয়কৈ বন্ধুসকল আপোনালোকে ইয়াতে চাব লাৰ্জেষ্ট এংগল কোনটো আপোনালোকৰ 7 আৰু স্মলেষ্টটো কিমান আপোনালোকৰ 1 অথবা ইয়াতে যোগ কৰিবলৈ কৈছে তো যোগ কৰি আমি 8 পালো আৰু আপোনালোকক কি কৈছে সকলোতকৈ সৰু কোণৰ অনুপাত উলিয়াবলৈ কৈছে তো 8টো হৈছে আপোনালোকৰ প্লাস কৰি 8টো ডাঙৰ আৰু সৰুটো হ'ব আপোনালোকে নিশ্চয় জানে 1টো হ'ব আপোনালোকৰ সৰু কোণ নিশ্চয়কৈ বন্ধুসকল এই ধৰণে কৰিব কোৱেশ্যনসমূহ পঢ়োতে অলপ মন দি যাব তো আপোনালোকৰ এই ধৰণৰ কোৱেশ্যনসমূহ একো ইকুৱেশ্যন বনাবলৈকে দৰকাৰেই নাই ডাইৰেক্ট আপোনালোকে কৰিব পাৰিব এইটো মন কৰিব যে প্ৰশ্নটো সুধিছে কি তো প্ৰশ্নটো আপোনালোকে কৰাৰ আগত দুবাৰ তিনিবাৰ পঢ়িবলৈ চেষ্টা কৰক তো এই ধৰণে এনসাৰসমূহ পাই যাব তো নেক্সট সেকশনটো ডিসকাস কৰিছো যদিহে বুজা নাই কমেন্ট সেকশনত জনাব ইয়াতে আপোনালোকক কৈছিলে কি ডাঙৰ আৰু সৰুটো প্লাস কৰি আৰু সৰুটোৰ লগত আপোনালোকৰ ৰেশিওটো উলিয়াবলৈ কৈছে নিশ্চয় বন্ধুসকল বুজি পাইছে তো নেক্সট কোৱেশ্যন ডিসকাস কৰিছো কোৱেশ্যন নম্বৰ 3 তো বন্ধুসকল কোৱেশ্যন নম্বৰ 3 টো দেখা পাইছে দি ৰেশিও অফ দি কষ্ট অফ এ Samsung মোবাইল এণ্ড LG মোবাইল ইজ 10:7 ইয়াতে আপোনালোকক কি কৈছে ৰেশিও দিয়া আছে কাৰ Samsung মোবাইল আৰু LG মোবাইলৰ ৰেশিওটো দিয়া আছে 10 আৰু 7 if the cost of Samsung mobile is Rs 2820 rupees more than that of LG mobile তেন্তে কি কৈছে LG মোবাইলতকৈ Samsung মোবাইলটোৰ কষ্ট দামটো ইমান বেছি কৈছে অথবা 2820 টকা বেছি বুলি কৈছে তেন্তে ফাইন্ড দি কষ্ট অফ LG মোবাইল তেন্তে LG মোবাইলৰ কষ্টটো কিমান বুলি কৈছে তো বন্ধুসকল আপোনালোকে ইয়াতে চাবলগীয়া কি আছে তো আপোনালোকে চাবলগীয়া কি কৈছে ডাইৰেক্ট পাতিব অথবা মই দিছো Samsung টো SM এৰে সিম্বল দিছো আৰু অনুপাতটো দিবলৈ আপোনালোকৰ এই ধৰণে সিম্বল দিব অনুপাত আৰু LG টো ডাইৰেক্ট দিছো তো অনুপাতটো কিমান কৈছে 10 দিছে আৰু এটো 7 দিছে তো বন্ধুসকল আপোনালোকক কৈছে কি আপোনালোকৰ ইয়াৰে মানে ইয়াতে কিমান বেছি বুলি কৈছে অথবা নিশ্চয়কৈ বন্ধুসকল Samsung to LG को আপোনালোকে নিশ্চয় দেখা পাইছে 10 ৰ পৰা 7 মাইনাস কৰিলে আপোনালোকে 3 বেছি নিশ্চয়কৈ বন্ধুসকল 3 বেছি আৰু আপোনালোকৰ ইয়াৰে Samsung মোবাইলটোৰ কিমান বেছি কৈছে LG কৈ 3 বেছি 3 অথবা কিমান হ'ব 3 যদি আপোনালোকৰ 2820 বেছি হয় 3 মানটো তেন্তে আপোনালোকৰ সুধিছে কি ইয়াতে আপোনালোকৰ সুধিছে LG মানটো LG মোবাইলৰ কষ্ট প্ৰাইসটো সুধিছে তো আপোনালোকৰ বন্ধুসকল ইয়াতে আপোনালোকৰ একেৰে যদি কিমান 3 ৰে আপোনালোকৰ 3 ইয়াতে বেছি হৈছে 3 ত আপোনালোকৰ 2820 টকা পাইছে তেন্তে একত যদি আপোনালোকে নিশ্চয় কিমান কৰে আপোনালোকে এটো হৰণ কৰি চাব 3 2820 ক 3 ৰে হৰণ কৰি চালে আপোনালোকে নিশ্চয় পাব 940 তো একবাৰত আমি 940 টকা পাম তো আপোনালোকৰ ইয়াতে সুধিছে কি LG মানটো কিমান 7 অথবা হাতেৰে আপোনালোকৰ 900 কিমান 40ক যদি পূৰণ কৰি দিয়ে নিশ্চয় বন্ধুসকল LG মানটোহে দিছে আপোনালোকৰ যদি Samsungৰ মানটো সুধা হলে তেন্তে Samsungৰ মানটো আমি কলো হেতেন তো LG মানটো সুধিছে 940 হাতেৰে 940ক আপোনালোকে পূৰণ কৰিলে কিমান পাব 6580 টকা পাব অথবা অপচন নম্বৰ বি ক্যালকুলেশনটো আপোনালোকে কৰি লব তো বন্ধুসকল ক্যালকুলেশনটো আপোনালোকে কৰি 6580 পাব তো বন্ধুসকল Samsungৰটো কিমান পাব Samsungৰ আপোনালোকে পূৰণ কৰি চাব তো বন্ধুসকল আপোনালোকক যদি Samsungৰ সুধা হলে তেন্তে আপোনালোকৰ Samsungক যদি সুধা হলে তো আপোনালোকৰ মানটো পাব হলে 9400 টকা তো আপোনালোকক সুধিছে কিমান LG টো হাতেৰে আপোনালোকৰ 940ক যদি পূৰণ কৰি দিও তেন্তে আমি 6580 টকা পাই যাম তো বন্ধুসকল কেনে লাগিলে কব কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব একেবাৰে তো নেক্সট কোৱেশ্যনটো ডিসকাস কৰিছো তো বন্ধুসকল কোৱেশ্যন নম্বৰ 4 টো চাব 855 ক্যান্ডিডেটস অথবা অসমীয়াতে কৈ পালো সৰি 855 candidates applied for a job out of which 80% were not selected. How many candidates were selected for this job? কি কৈছে 855 candidates apply কৰিছে তাৰে কি এটা জবত তাৰে আপোনালোকক কি কৈছে 80% not selected কৈছে 80% selected হোৱা নাই কৈছে আৰু how many candidates were selected for this job তেন্তে আপোনালোকক সুধিছে কি তাত কিমানজন ক্যান্ডিডেট সিলেক্টেড কৰা হৈছে সেই জবটোৰ কাৰণে তো বন্ধুসকল আপোনালোকে গম পায় টোটালি আপোনালোকৰ
পাৰ্চেণ্টত সদায় 100% থাকে 100%ৰ যদি 80% আপোনালোকৰ মাইনাছ কৰি দিয়ে তেন্তে আপোনালোকৰ কিমান পাব 20%ে আপোনালোকৰ জবটো পাইছে তো 20%টো আপোনালোক কেনেদৰে উলিয়াব নিশ্চয়কৈ বন্ধুসকল আপোনালোক চাব কি 855 জন টোটেল আছিলে আৰু কি 20% কৈছে 20%টো আপোনালোকৰ পাৰ্চেণ্টটো উলিয়াবলৈ নিশ্চয় 100টো তললৈ যায়গে তো আপোনালোকৰ এইটো কেনসেল কৰি দিব আৰু আপোনালোকে কি কৰিব এইটো 2 ৰে আপোনালোকৰ 1/5 আহি যাব অথবা 2 ৰে 10ক 5 বাৰ যাব তো আপোনালোকৰ 1/5 হৈ যাব তো ইয়াতে আপোনালোকে কৰিব কি 5 ৰে আপোনালোকে নিশ্চয় পূৰণ কৰি চাব অথবা হৰণ কৰি চাব কে ভাগ যাব 5 ৰে 855ক আপোনালোকে নিশ্চয় হৰণ কৰি চাবলৈ চেষ্টা কৰিব 5 ৰে আপোনালোকৰ 171 বাৰ হৰণ কৰি আপোনালোকে নিশ্চয় উলিয়াব পাৰিব 171 পাই যাব ৰাইট এনসাৰ তো 171 আপোনালোকৰ অপচন কোনটো আছে অপচন নাম্বাৰ সি আছে 171 তো বন্ধুসকল 855ক কিদৰে কৰি আমি 20% হে পাইছিলে তো 20% আপোনালোক 100 টো তলত যাব তো 855ক 5 ৰে হৰণ কৰিলে আপোনালোকৰ 171 পাই যাব ৰাইট এনসাৰ অপচন নাম্বাৰ সি হ'ব ৰাইট এনসাৰ তো বন্ধুসকল চাই থাকিব কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব তো বন্ধুসকল কোৱেশ্চন নম্বৰ 5 টো চাব অথবা মই এই কোৱেশ্চনটোত আপোনালোকক শৰ্ট ট্ৰিক শিকাবলৈ চেষ্টা কৰিম আপোনালোকে এই কোৱেশ্চনসমূহ নাপাতি মই শৰ্ট ট্ৰিকত দেখুৱাৰ দৰে আপোনালোকে যদি এক্সামত কৰে তেন্তে আপোনালোক কম সময়ৰ ভিতৰত এনসাৰসমূহ পাব পাৰি যদিহে ভাল লাগে আপোনালোকে সমৰ্থন কৰিব আৰু যদিহে বেয়া লাগে তেন্তে নিশ্চয় ডিসলাইক মাৰি যাব একো নাই মই চেষ্টা কৰিম আপোনালোকক সহজভাৱে শিকাবলৈ যদিহে ভাল লাগে লাইক কৰি যাব তো বন্ধুসকল আপোনালোকে চাব এইটো কোৱেশ্চন কেনেদৰে কৰিম তো ইয়াতে কোৱেশ্চনটো সুধিছে কি পি ক্যান ডু 1/3 of a work in 5 days p এ কিমান কৰে 1/3 কাম কৰে কিমান 3 ভাগৰ 1 ভাগ কাম কৰে 5 দিনত while q can do 2/5 অথবা q এ কিমান কৰে 5 ভাগৰ 2 ভাগ কৰে of the same work কিন্তু same work বুলি কৈছে কিন্তু 10 দিনৰ ভিতৰত in how many days both together finish the work কিন্তু দুইজনে একেলগে কামটো কৰিলে কিমান দিনত সম্পন্ন হ'ব বুলি সম্পূৰ্ণ হ'ব বুলি কৈছে তো বন্ধুসকল আপোনালোকে চাবলগীয়া কি আছে আপোনালোকে ডাইৰেক্ট কৰিব এই ধৰণে নিশ্চয়কৈ বন্ধুসকল p কিমান p আপোনালোকৰ 1/3 কিমান দিনত 5 দিনত ডাইৰেক্ট পাতিব আপোনালোকৰ 15 ওলাই যাব 5 নিকৰ 15 নিশ্চয় বন্ধুসকল গম পাইছে কেনেদৰে পাইছো আৰু q মানটো চাব ইয়াতে আপোনাৰ q কিমান দিনত 2/5 আকৌ আপোনাৰ কিমান দিনত 10 দিনত তো আপোনালোকৰ ইয়াতে আপোনালোকৰ 5 অথবা ইয়াতে আপোনালোক কিমান পাব 25 আপোনালোকৰ ইয়াতে এলসিএম ল'ব এলসিএম আপোনালোক 15 আৰু 25ৰ যদি এলসিএম লয় তেন্তে আপোনালোক নিশ্চয় কৰি চাব এলসিএম কেনেদৰে লয় গম পাইছে মোৰ যদি নাই চোৱা আপোনালোকে মোৰ ভিডিও আপোনালোকে তলত পাই যাব অথবা এই সেশনটো ডেসক্ৰিপচনত পাই যাব এলসিএম আৰু এচচিএফ ৰ তো আপোনালোকে চাই ল'ব 75 আমি এলসিএম পাই যাম তো 75ক আপোনালোকে কিহেৰে কৰিব লাগিব আপোনালোকৰ 75ক কিমান যাব 5 ৰে 5 15 75 পাম আৰু ইয়াতে আপোনালোকৰ 25 পাইছে 25 কিমান 3 25 75 তো ইয়াতে আমি পাই গলো টোটাল এফিচিয়েন্সি আপোনালোকৰ 8 পাই গলো তো বন্ধুসকল আপোনালোকৰ টোটাল কামটো কিমান আছিল 75 এ আপোনালোকৰ ইয়াতে তলতে পাতিছো 75 আৰু 8 ৰে আপোনালোকে নিশ্চয় বন্ধুসকল 75 বাৰ আপোনালোকে কটাকটি কৰিলে আপোনালোকে পাব কিমান 9/3 8 ভাগৰ 3 ভাগ অথবা আপোনালোকৰ 8 9 গুণ 63 8 9 গুণ 72 প্লাস 3 অথবা 75 নিশ্চয়কৈ বন্ধুসকল আপোনালোকৰ এই ধৰণে এনসাৰটো আছে কাৰণে এই ধৰণে ভাঙি পাতি দেখুৱাই দিছো নহলে যদি আপোনালোকৰ ডাইৰেক্ট এনসাৰটো 75 ভাগৰ যদি 8 ভাগ থাকে হলে তেন্তে ডাইৰেক্ট এটোৱে দিলু হয় যদি আপোনালোকৰ অপচনত যেহেতু এই ধৰণে উলিয়াছে তো অপচন নাম্বাৰ বি হ'ব ৰাইট এনসাৰ বন্ধুসকল শৰ্ট ট্ৰিকটো কেনে পালে জনাবলৈ নাপাহৰিব তো বন্ধুসকল আজি সেশনটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল ফৰ মোৰ ভিডিঅ'ছ আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ আহো নেক্সট ভিডিঅ' লগ পাম ধন্যবাদ